বিভিন্ন প্রান্তত উচ্ছেদ অভিযান চলার পিছত এবার নগাঁৱৰ হাতীচুঙত চলিব উচ্ছেদ অভিযান। প্ৰশাসনে জাননী দিছে নগাঁৱৰ হাতীচুঙত এবাৰ উচ্ছেদ অভিযান চলিব। এই সন্দৰ্ভত প্ৰশাসন তৎপৰ হৈছে। প্ৰশাসনে শেহতীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নগাঁও জিলাৰ হাতীচুং মৌজাৰ দুটাকৈ স্থানত এবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। ৰাইডঙীয়া বগৰীগুৰি পামত চলিব উচ্ছেদ অভিযান। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়ে জাননী জাৰি কৰিছে। হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ একেটা সময়তে হাতীচুং মৌজাৰ বগৰীগুৰিত এই উচ্ছেদ অভিযান চলিব। চৰকাৰী ভূমি খালী কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা জাননী দিছে। ইতিমধ্যে ঘৰৰ সামগ্ৰী বান্ধি টালি টোপোলা বান্ধি নিৰ্দিষ্ট স্থানলৈ ঢাপলি মেলিছে একাংশই। বহু পৰিয়ালে মাটিখিনি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে নগাঁৱৰ প্ৰশাসন। ইতিমধ্যে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। আমাৰ ঘৰ এইফালে দেখা গৈছে যে ইয়াত চৰকাৰে এক নটিচ দিছে যে যিহেতুকে ইয়াত চৰকাৰী মাটি তেওঁলোকে উচ্ছেদ কৰিব। গতিকে দেখা গৈছে আজি বহু লোকে নিজে ঘৰ চৰ ভাঙি বা ঘৰ যিবিলাক সা সম্পত্তি আছে তেওঁলোকে ইয়াৰ পৰা লৈ যোৱা দেখা গৈছে। হয় হয়, কি ক'ব আপুনিও এজন জ্যেষ্ঠ লোক, কি ক'ব? নাই এতিয়া এই মাটিটো যে এই মাটিটোতো অসমীয়া মানুহৰ আছিল, মিয়া মানুহৰো আছিল। এই কিনি কিনি সিহঁতে নিজৰ মাটি বুলি বেছি। গেজিং ৰিজাৰ্ভ হয়নে নহয়? হয়, এইটো গেজিং ৰিজাৰ্ভ, চেণ্ট্ৰেল চৰকাৰৰ ৰিজাৰ্ভ। আপোনালোকৰ যিবিলাক মানুহ আহি বহিছেহি বহিছে, তেওঁলোকে নিজে বহিছে নে তেওঁলোকে কাৰোবাৰ পৰা কিনি লৈছে? কিনি লৈছে, কিনি লৈছে। আৰু আমাৰ গাঁৱৰ পৰা যিকেইটা মানুহ আহিছে এইটো নিজৰ মাটিতে নিজে বহিছে। দখলী মাটি, দখলীয়া মাটি। আৰু অলপ যিসকলে বেচিছে তেওঁলোক ক'ৰ মানুহ? আমাৰ এই গাঁৱৰে তেওঁলোকে বিক্ৰী কৰিছে, কম দামত পাইছে। সেই সময়তো দামো কম। এতিয়া যি উচ্ছেদ অভিযান চলিছে, আপুনি এটা কথা কৈছে যে ইয়াৰ মানুহে এসময়ত খাজনাও দিছে। কি হৈছিল কওকচোন, কেতিয়া দিছিল? খাজনা দিছিল, দেৰি হৈছে বহুত। আপোনাৰ নাই কমেও 30-35 বছৰ হ'ল খাজনা দি। কিমান দিন দি আছিল, কিমান বছৰ দি আছিল? খাজনা দিছে, বহুত দিন দিলে। ৰচিদ কিছুমান মানুহৰ আছে আৰু কিছু মানুহৰ যে বেছি দিলে মাটিটো, সেই মানুহেতো আৰু খাজনা ৰচিদখন ৰখা নাই। এইটো আমাৰ এই গাঁৱৰ বিহুৰাম আছিল, কাণফাই আছিল, সিহঁতে আমাৰ গাঁৱৰ পৰা পইচা নি সিহঁতে খাজনা দিছে। আৰু সিহঁতে কৈছে যে এইটো আমাৰ গেজেং ৰিজাৰ্ভ, এইটো নাযায়, ইয়াত থাকিব পাৰিব, কোনো পেচ নাই। এনেকৈ আমিও পইচা পাতি দিছোঁ। খাজনাও ক'ত দিছে, কি সমস্যা, এইটো সিহঁততো মৰি গ'ল। কাণফাই, বিহুৰাম, সিহঁততো মৰি গ'ল। এতিয়া ফটকৈ যে নটিচ আহিব এইটোতো আমি নাজানো। আমাৰ হিচাপতো মাটি অলপ আছে, অসমীয়া মানুহৰ পৰা কিনি লৈ পেলাই ফিচাৰী দিছিলোঁ। ফিচাৰীবিলাকো এতিয়াতো আপোনালোকৰ বহুত লোকচান হ'ব। মাছ এৰা আছে অলপ। যিহেতুকে চৰকাৰক কি ক'ব? এতিয়া চৰকাৰে কি কৰে বাৰু? এতিয়া কিবা সময় বিচাৰিছে নে কিবা আপুনি আহ্বান জনাব? সময়টো দিবই লাগে। আৰু এইটো ইমান দিনৰ পৰা খাই আছে, আজি কমেও 40 বছৰ 50 বছৰ ধৰি খাই আছে গেজেং ৰিজাৰ্ভ বুলি। আৰু সেই সময়তো আমাৰ পুৰণা মানুহে খাজনাও দিছে, আমাৰ বাবাহঁতেও খাজনা দিছে, অসমীয়া মানুহেও খাজনা দিছে, দি পেলাই মানুহ বহি আছে। আৰু সিহঁতে অলপ বেছি থৈ গ'ল, কিনি লৈছে, কিনি পেলাই ঘৰ বনাইছে। মানুহ বেছি দূৰৰ নহয়, মাগুৰীৰ, দীঘলাডিৰ, এই বৰপামৰ, এই হাতীযুজোৱা, এই গেন্দুৱাৰ, এইবিলাক মানুহ বেছি। আপুনি মাটি ইতিমধ্যে চৰকাৰে নিৰ্দেশ দিছে যে উচ্ছেদ কৰাৰ যি নিৰ্দেশ দিছে, আপুনি ইয়াতে বসবাস কৰিছে, আপোনাৰ মাটিখিনি কি চৰকাৰী মাটি? না, আমাৰতো ম্যাদী মাটি। আমাৰতো মাটি কিনা হৈছে, বহুত দেৰি হৈ গৈছে। কিমান বছৰ হৈছে? পাট্টা ম্যাদী মাটি। আমাৰ মাটি কিনা আপোনাৰ দেৰি হৈছে, 83 আগতে কিনা। কেইবছৰ হ'ল? বহু বছৰ হ'ল। 83 আগতে কিনা মাটি আমাৰ। এতিয়া চৰকাৰে যিটো নিৰ্দেশ দিছে, আপোনাৰ ম্যাদী মাটি যিবিলাক আছে তেওঁলোকেতো চৰকাৰী মাটিবিলাক তেওঁলোকে উচ্ছেদ কৰাৰ কথা কৈছে, যে কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত আমাৰ ম্যাদী যিটো ম্যাদীটোতো আমাৰ ঠিক থাকিব না। এতিয়া চৰকাৰে যদি গোটেই ৰাইজৰটো লৈ যায়, মইতো আপত্তি কৰিব পাৰিম জানো? গোটেইটো যদি ৰাইজৰ লৈ যায় মোৰতো লৈ যাব, কিন্তু আমাৰ ম্যাদী যিটো মোক দেখুৱাই দিব না যে বোলে এইখিনিলৈকে তোমাৰ ম্যাদী। তেতিয়া তেওঁলোকে যদি আমাৰ ঘৰ ভাঙিব লাগে অলপ, সেইটো মই ভাঙি পেলাই বনাই ল'ম।
কথা এটা কৈ আছোঁ কিন্তু এনেতো গোটেইটো জোকাৰি বুকাৰি ভাঙিব নোৱাৰে পাৰিব জানো আপোনাৰ মানে মাটি আধা ম্যাদী আধা ম্যাদী আধা বুলি ক'ব নোৱাৰি আধাও বুলি ক'ব নোৱাৰি অলপ 1-2 হাত পৰিছে নেকি ৰিজাৰ্ভ মাটি মাটি অলপ পৰিব পাৰে অলপ পৰিব পাৰে কাৰণ আমিতো মণ্ডল নহয় ন আমি ক'ব নোৱাৰো ন কোনটো সীমা আছে কি কথা আমাৰ মাটি চৰকাৰী মাটিৰ লগতে আৰু লগতে আছে এইটোৱেই কথা আৰু যদি পৰে অলপ পৰিব পাৰে যদি পৰে অলপ পৰিব পাৰে আৰু সেই মাটিখিনি এতিয়া চৰকাৰে উচ্ছেদ কৰিব আপুনি কি ক'ব আচলতে এতিয়া আচলতে মই আৰু কি ক'ম এতিয়া যদি চৰকাৰে উচ্ছেদ কৰে গোটেই ৰাইজৰ যদি উচ্ছেদ কৰে তেতিয়াহ'লে আমাৰ সীমাত যেটো পৰে আমাৰতো লৈ যাব এইটো আমি অকলে ৰখাব পাৰিম জানো